নমস্কাৰ পিআই আপডেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই চানক দাস বঙাইগাঁৱৰ অভয়াপুৰীৰ ৰাজপথৰ বৃক্ষৰোপণ কাৰ্যসূচী সামৰণি পৰিল বঙাইগাঁও আৰু বৰপেটা সংযোগী ৰাজপথৰ দুয়োকাষে বৃক্ষৰোপণ কৰা হৈছিল দেওবাৰে ৮০৯ নং পশ্চিম লেংটিজিঙা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় এই সামৰণি অনুষ্ঠান বঙাইগাঁৱৰ অভয়াপুৰী ৰাজপথৰ বৃক্ষৰোপণ কাৰ্যসূচী সামৰণি পৰিল বঙাইগাঁও আৰু বৰপেটা সংযোগী পথৰ তুলুঙিয়াৰ পৰা বৰতাৰী মানানৈৰ দলঙলৈকে ৰাজপথৰ দুয়োকাষে বৃক্ষৰোপণ কৰা হৈছিল দেওবাৰে ৮০৯ নং পশ্চিম লেংটিজিঙা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় এই সামৰণি অনুষ্ঠান গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা মজিবৰ প্ৰধানীৰ একক প্ৰচেষ্টাত যোৱা জুন মাহৰ পৰা আৰম্ভ হৈছিল বৃক্ষৰোপণ কাৰ্যসূচী উল্লেখযোগ্য যে লেংটিজিঙা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বৃক্ষৰোপণৰ সামৰণি অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়া উপস্থিত থাকে উপায়ুক্তগৰাকীয়ে মজিবুৰ প্ৰধানীক ভূয়সী প্ৰশংসা কৰাৰ লগতে প্ৰধানীৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ অঞ্চলবাসীক আহ্বান জনায় পুনৰবাৰ জনাইছো বঙাইগাঁৱৰ অভয়াপুৰীৰ ৰাজপথত বৃক্ষৰোপণ কাৰ্যসূচী সফল সামৰণি পৰিল বঙাইগাঁও আৰু বৰপেটা সংযোগী পথৰ তুলুঙিয়াৰ পৰা বৰতাৰী মানানৈৰ দলঙলৈকে ৰাজপথৰ দুয়োকাষে বৃক্ষৰোপণ কৰা হৈছিল দেওবাৰে ৮০৯ নং পশ্চিম লেংটিজিঙা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা মজিবুৰ প্ৰধানীৰ একক প্ৰচেষ্টাত যোৱা জুন মাহৰ পৰা আৰম্ভ হৈছিল বৃক্ষৰোপণ কাৰ্যসূচী উল্লেখযোগ্য যে লেংটিজিঙা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই বৃক্ষৰোপণ সামৰণি অনুষ্ঠান কাৰ্যসূচীত বঙাইগাঁও জিলা উপায়ুক্ত ডক্টৰ MS লক্ষ্মীপ্ৰিয়া উপস্থিত থাকে আৰু উপায়ুক্তগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা মজিবুৰ প্ৰধানীক আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ বঙাইগাঁও ৰুৰেল উৎসৰ কাৰ্যবাহী অভিযন্তা মজিবুৰ প্ৰধানীৰ মানে অতি আন্তৰিক প্ৰচেষ্টা তেওঁৰ ব্যক্তিগত প্ৰচেষ্টাত এই কাৰ্যসূচী কৰিছে মোটামুটি ৰাস্তাৰ দুয়োকাষে 12 কিলোমিটাৰ অঞ্চল তেওঁ মানে বৃক্ষৰোপণ কৰিছে আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীত ৰাইজ অত্যন্ত সন্তুষ্টি কাৰণ তেওঁ সপ্তাহত 2-3 দিন নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ যত্ন কৰাৰ কাৰণে তেখেত অহা যোৱা কৰি থাকে আৰু গোটেই গছখিনি যাতে জীৱন্ত অৱস্থা পাই ডাঙৰ দীঘল হ'ব পাৰে তাৰ ব্যৱস্থা তেওঁ কৰি ৰাখিছে এডাল গছ যদি কিবা কাৰণত হেজাৰ গছৰ মাজত মৰিও যায় তেখেতে লগে লগে সেইটো গছ সলনি কৰি নতুন গছ ৰোপণ কৰাই দিয়ে গতিকে তেওঁৰ যি আশাসুধীয়া এই প্ৰচেষ্টাক আমি ধন্যবাদ জনাইছোঁ আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ বঙাইগাঁও ৰুৰেল উৎসৰ কাৰ্যবাহী অভিযন্তা মজিবুৰ প্ৰধানীৰ মানে অতি আন্তৰিক প্ৰচেষ্টা তেওঁৰ ব্যক্তিগত প্ৰচেষ্টাত এই কাৰ্যসূচী কৰিছে মোটামুটি ৰাস্তাৰ দুয়োকাষে 12 কিলোমিটাৰ অঞ্চল তেওঁ মানে বৃক্ষৰোপণ কৰিছে আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীত ৰাইজ অত্যন্ত সন্তুষ্টি কাৰণ তেওঁ সপ্তাহত 2-3 দিন নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ যত্ন কৰাৰ কাৰণে তেখেত আৰু ইয়াৰ লগে লগে পিআই আপডেটৰ পৰা মই জনক দেখা বিদায় লৈছো অধিক খবৰৰ বাবে চাই থাকিব পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ